এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা বিভিন্ন কম্পিটিটিভ এক্সাম বিলাকত দিয়া দেখা যায়। এইবাৰ নগাঁও জিলাৰ হাফ ইয়াৰলি এক্সামত এই প্ৰশ্নটো দিয়া হৈছে, য'ত a স্কোৱাৰ আৰু a+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি নিৰ্ণয় কৰিব লাগে। a স্কোৱাৰ আৰু a+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তাৰ কাৰণে আমি চাব লাগিব। ইয়াত সৰু সংখ্যাটো হৈছে a আৰু তাতকৈ এক ডাঙৰ সংখ্যাটো হৈছে a+1। গতিকে এনেকুৱা সংখ্যাৰ বৰ্গ সংখ্যাবোৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তাৰ কাৰণে আমি কি কৰিম, সৰু সংখ্যাটোক আমি 2ৰে পূৰণ কৰিম, অৰ্থাৎ টুৱাইচ a। অৰ্থাৎ a স্কোৱাৰ আৰু a+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, টুৱাইচ এটা। ঠিক তেনেদৰে যদি আমাক দিয়ে a স্কোৱাৰ আৰু a+2 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম 4a + 3টা। ইয়াৰ বাবে হ'ব 4a + 3টা। উদাহৰণস্বৰূপে যদি আমাক 15 স্কোৱাৰ আৰু 2 বেছি 17 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰিবলৈ দিয়ে, তেতিয়াহ'লে আমি ব্যৱহাৰ কৰিম 4 × a। 4 × a হৈছে 15 + 3 60 + 3 63। অৰ্থাৎ 15 স্কোৱাৰ আৰু 17 স্কোৱাৰৰ মাজত স্বাভাৱিক সংখ্যা আছে 63টা। ঠিক তেনেদৰে যদি a স্কোৱাৰ আৰু a+3 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰিবলৈ দিয়ে, তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম 6a + 8। উদাহৰণস্বৰূপে যদি আমি লওঁ যে 25 স্কোৱাৰ আৰু 28 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, তাৰ কাৰণে আমি এই সূত্ৰমতে মান বহুৱাই গ'লেই হ'ল। 6 × a হৈছে সৰু সংখ্যাটো 25 আছে, 25 + 8। 6 × 25 150 + 8 158টা। ঠিক তেনেদৰে a স্কোৱাৰ আৰু a+4 হোল স্কোৱাৰৰ মাজত সংখ্যা থাকিব, স্বাভাৱিক সংখ্যা থাকিব 8a + 15টা। আৰু a স্কোৱাৰ আৰু a+5 হোল স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ব 10a + 24টা। আমি উদাহৰণ হিচাপে লৈছো যে 15 স্কোৱাৰ আৰু 20 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। যিহেতু ইয়াত আমি বিয়োগ কৰিলে পাম 5, গতিকে আমি ব্যৱহাৰ কৰিম এই সূত্ৰটো 10a + 24। 10a হৈছে 15 + 24 150 + 24 174টা। অৰ্থাৎ 15 স্কোৱাৰ আৰু 20 স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে 174টা। গতিকে এনেকুৱা ট্ৰিক্সত আমি সহজে সংখ্যাবিলাক কিমানটা সংখ্যা আছে আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ।